আৰু আমাৰ চৰকাৰখনে সৰ্বোচ্চ অগ্ৰাধিকাৰ দিয়া বিষয়কেইটাৰ ভিতৰত এইটো আছে বুলি এইকাৰণে কৈছোঁ, আপোনালোকে জানে যে প্ৰথম কেবিনেটতে যিটো ইকুইটি শ্বেয়াৰ নুমলীগড় ৰিফাইনেৰী, যিটো সদৌ অসম ছাত্ৰ সন্থাৰ দীৰ্ঘদিনীয়া দাবী আছিল, সেইটো 26% বৃদ্ধি কৰিলে। ঠিক তেনেকৈ বহুখিনি কাম কৰাৰ পৰিকল্পনা আছে, এইখিনি মুখ্যমন্ত্ৰী ডাঙৰীয়াই ক'ব। গতিকে আমি কাম কৰিম। আমি সদৌ অসম ছাত্ৰ সন্থাৰ শ্বহীদ নিৰ্যাতিত সাহায্য ন্যাসৰ আৰু লগতে অন্যান্য যিবিলাক আন্দোলনকাৰী সংগঠন আছে, জাতীয়তাবাদী অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদকে ধৰি অন্যান্য আন্দোলনকাৰী সংগঠন, এইসমূহ কৰ্মচাৰী পৰিষদ আৰু ব্যক্তিৰ লগতো আমি সময়ে সময়ে এই কথাবোৰ আমি আলোচনা কৰিম। আৰু মই ডিটেইলছলৈ আজি আৰু ইয়াতকৈ যাব খোজা নাই। এইটো আমি একেবাৰে অনানুষ্ঠানিকভাৱে আজি আলোচনা কৰিছোঁ। আমাৰ চৰকাৰখনৰ সদিচ্ছাটো মই প্ৰকাশ কৰিছোঁ আৰু ব্যক্তিগতভাৱে সকলোৰে লগত আমাৰ ছিনিয়ৰখিনিৰ লগত চাহ চিনাকি আছে। মই কৈয়ে গৈছোঁ একেলগে দীৰ্ঘদিন ধৰি কেনেদৰে কাম কৰিছিলোঁ। মই জেনেৰেল ছেক্ৰেটাৰী থাকোঁতে সমুজল ভট্টাচাৰ্য ডাঙৰীয়া সেই সময়ত ফাইনেন্স ছেক্ৰেটাৰী আছিল ন। তাৰপিছত আকৌ মই সভাপতি হ'লোঁ, তেওঁ জেনেৰেল ছেক্ৰেটাৰী হ'ল। মই উপদেষ্টা হ'লোঁ, তেতিয়া তেওঁ জেনেৰেল ছেক্ৰেটাৰী হৈ আছিলে। সোণোৱাল ডাঙৰীয়া সভাপতি আছিল। দীঘলীয়া দিন আমি একেলগে এই বিষয়টোৰ কাৰণে আমি সংগ্ৰাম কৰিছিলোঁ। গতিকে আজি মোৰ ইয়ালৈ আহি মোৰ সেই দিনবোৰৰ স্মৃতি মনত পৰিছে আৰু ভগৱানে এটা সুযোগ দিছে, থেংকছ গড। গতিকে মই ইমানেই কৈছোঁ আজিৰ দিনটোত। আৰু সংবাদ মাধ্যমৰো, বিশেষকৈ গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ হিচাপে আপোনালোকৰো আন্তৰিক সহযোগিতা কামনা কৰিছোঁ। মই সদৌ অসম ছাত্ৰ সন্থাৰ সন্মানীয় সভাপতি, সন্মানীয় উপদেষ্টা সমন্বিতে সদৌ অসম ছাত্ৰ সন্থাৰ সমূহ বিষয়ববীয়াক মই আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। আজি এই শ্বহীদ ন্যাসত এনেদৰে মুখামুখি হোৱাৰ সুযোগ দিয়াৰ কাৰণে। ঠিক তেনেকৈ আমাৰ শ্বহীদ ন্যাসৰ সভাপতি ডাঙৰীয়াকে ধৰি সন্মানীয় সভাপতি ডাঙৰীয়াকে ধৰি সমূহ বিষয়ববীয়াক মই আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। আৰু মই কৈছোঁ যে সময়ে সময়ে আমি আহিম আৰু তেখেতসকলেও আমাৰ তালৈ আমি নিমন্ত্ৰণ জনাইছোঁ। কোনো ধৰণৰ ক্ষতি নকৰোঁ। মন্ত্ৰী মহোদয়, যিহেতুকে আজি 20 মে তাৰিখ আৰু 20 মেটো সদৌ অসম ছাত্ৰ সন্থাৰ বাবে এটা স্মৃতি দিন হ'ব বুলি ক'ব পাৰি। 20 দিন বুলি ক'লেও সদৌ অসম ছাত্ৰ সন্থাই এটা উলহ মালহেৰে উলহ পালন কৰে। কিমান দিনৰ ভিতৰত অসমবাসীয়ে এটা সফল এটা আশা কৰিব বুলি আপুনি এই মুহূৰ্তত ক'ব পাৰে? কিমান দিন এটা আপুনি মই টাইমৰ কথা নকওঁ, মানে চাওক, আজি দীঘলীয়া দিন। 1985তে চুক্তি হ'ল। 1979 চনৰ পৰা 1985 চনলৈ সংগ্ৰাম, তাৰপৰা চুক্তি। এই দীঘলীয়া সময়ছোৱাত বহুতে বিভিন্ন গুৰুত্বপূৰ্ণ দায়িত্ব ল'লে। গতিকে হৈছে একেবাৰে কিবা নোহোৱা এনেকুৱা কথা নহয়। চুক্তিমতে আজি বহুখিনি অন্যান্য দফাবিলাক ধৰক IIT, নুমলীগড় ৰিফাইনেৰী কিছু, কিন্তু মূল লক্ষ্যতটো আমি এতিয়াও উপনীত হ'ব পৰা নাই। গতিকে মূল লক্ষ্যত উপনীত হ'বলৈ সকলো সংশ্লিষ্ট সকলো পক্ষৰে সহযোগিতা লাগিব। আছুৰ মজিয়াত ইমান বছৰে আন্দোলন হ'ল, এতিয়া কাৰ্যকৰীকৰণ দিশত আপোনালোকৰ যথেষ্ট ইতিবাচক সঁহাৰি আছে, যিটো আপোনাৰ অভিজ্ঞতা আছে সময়ৰ পৰা এতিয়ালৈকে। হয়, এইবাৰ নিশ্চয় ৰাইজে এটা ভাল, মই আশা কৰিব পাৰে বুলি মই ভাবোঁ আৰু মই নিজেও আশাবাদী। ধন্যবাদ। আমাৰ সদৌ অসম ছাত্ৰ সন্থাৰ সাংবাদিক বন্ধুসকল, আজি এটা বিশেষ দিন। দায়িত্ব লাভ কৰাৰ পিছত অসম চুক্তি ৰূপায়ণ বিভাগৰ মন্ত্ৰী ডাঙৰীয়াই সদৌ অসম ছাত্ৰ সন্থাৰ মহানগৰীৰ যি কাৰ্যালয় শ্বহীদ ন্যাস ভৱনত আহি উপস্থিত হোৱাৰ বাবে আমি অসম চুক্তি ৰূপায়ণ বিভাগৰ সন্মানীয় মন্ত্ৰী অতুল বৰা ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ। আৰু অনানুষ্ঠানিকভাৱে আহি আলোচনাৰ বাবে আগবাঢ়ি অহাৰ বাবে তেখেতক আমি ধন্যবাদ জনাইছোঁ। ইয়াৰ পিছত আনুষ্ঠানিকভাৱে প্ৰতিটো বিষয়, অসম চুক্তিৰ প্ৰতিটো দফা সন্দৰ্ভত আলোচনা কৰিব আৰু বিষয়সমূহ সমাধানৰ কাৰণে বাট উলিয়াব বুলি আমি আশা কৰিছোঁ। আৰু আমি আশা কৰিছোঁ, কাৰণ তেখেতে নিজে উল্লেখ কৰিছে যে এইবাৰ অসম চৰকাৰৰ কেবিনেটৰ বৈঠকত অসম চুক্তি ৰূপায়ণ বিষয়টো তেওঁলোকে গুৰুত্ব সহকাৰে প্ৰথম পৰ্যায়ৰ বিষয় হিচাপে গ্ৰহণ কৰা বুলি আমাক ইতিমধ্যে অৱগত কৰিছে। গতিকে আমি আশাবাদী, কাৰণ
কাৰ্যকৰী হোৱাৰ পিছতহে আমি আচলতে আশ্বস্ত হ'ব পাৰোঁ। আমি যিহেতু অতুল বৰা ডাঙৰীয়া সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক সভাপতি দায়িত্বত আছিল আৰু অসম চুক্তি সন্দৰ্ভত তেখেতে নিজে কেইবাবাৰো গৃহ বিভাগক লগ কৰিছিল, গৃহমন্ত্ৰী ডাঙৰীয়া বা প্ৰধানমন্ত্ৰী ডাঙৰীয়াক লগ কৰি পেলাই এই চুক্তিখন ৰূপায়ণৰ বিষয়ত আলোচনা কৰিছিল। গতিকে 860গৰাকী শ্বহীদ, কেইবাশগৰাকী গুলীবিদ্ধ, ধৰ্ষিতা, এনেধৰণৰ নিৰ্যাতিত ব্যক্তি কেইবা হাজাৰগৰাকীৰ বিনিময়ত হোৱা চুক্তিখন ৰূপায়ণৰ দিশত এই চৰকাৰখনে যাতে পদক্ষেপ গ্ৰহণ কৰে আৰু তেখেতে যিটো জেচ্ছাৰ দেখুৱালে, তেখেতে দায়িত্ব গ্ৰহণ কৰা অতি কম সময়ৰ ভিতৰত ছাত্ৰ সন্থাৰ নেতৃবৰ্গ আৰু ন্যাস কমিটি, শ্বহীদ ন্যাস ভৱনৰ কমিটিৰ বিষয়ববীয়াসকলক লগত অনানুষ্ঠানিকভাৱে এই কথাখিনি আলোচনা কৰিছে। কাৰণ বৰ্ডাৰ চিলকে ধৰি অসম চুক্তিৰ কেইবাটাও দফা কিছু আগবাঢ়িছে যদিও সমাপন হোৱা নাই, এতিয়াও সম্পূৰ্ণভাৱে ৰূপায়ণ হোৱা নাই। গতিকে আমি আশা কৰিছোঁ আৰু তেখেতে সঁচাই যোগাত্মকভাৱে কথাবোৰ আগবঢ়াই লৈ গ'লে আমি আশ্বস্ত হ'ব পাৰিম। গতিকে পুনৰ তেখেতক ধন্যবাদ জনাইছোঁ। অসম চুক্তিৰ 6 নম্বৰ দফাৰ যিটো এখন প্ৰতিবেদন এবছৰতকৈ বেছি দিন যিহেতু অসম চৰকাৰৰ হাততে থাকিল, আন কেইবাটাও পদক্ষেপ গ্ৰহণ কৰা হৈছিল বিগত কাৰ্যকালত। তাৰে ভিতৰত শ্বহীদ পৰিয়ালক 5 লাখকৈ টকা দিয়া, গুলীবিদ্ধসকলক 2 লাখকৈ টকা দিছিল। আমি যদিও 2.5 লাখকৈ টকা দিয়া কথাটো কৈছিলোঁ, আৰু বাকী যিখিনি ধৰ্ষিতা নাৰী আৰু নিৰ্যাতিত আন ঘৰ জ্বলোৱা, যিটো 6টা পৰ্যায়ত যিহেতু সহায় কৰাৰ কথা আছিল, সেইখিনিও সোনকালে আগবঢ়াব বুলি আমি আশা কৰিছোঁ। গতিকে এই সকলো কথা যোগাত্মকভাৱে আগবঢ়াই লৈ যাব বুলি আমি আশা কৰিছোঁ। আপোনালোকে চপাই দিয়ে নেকি? গোটেই এনেকৈ দিলে হ'ল। হ'ব। সন্মানীয় সাংবাদিকসকল, আজি অসম চৰকাৰৰ সন্মানীয় অসম চুক্তি ৰূপায়ণ বিভাগৰ মন্ত্ৰী সন্মানীয় অতুল বৰা ডাঙৰীয়াই শ্বহীদ ভৱনলৈ আহি তেখেতৰ সদ্ভাৱনা প্ৰকাশ কৰিলে। তাৰ বাবে তেখেতক আমি ধন্যবাদ জনাইছোঁ। সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি দীপাংকৰ কুমাৰ নাথ, সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱা, আছুৰ নেতৃবৰ্গ, শ্বহীদ ন্যাসৰ সভাপতি দেৱেশ্বৰ ভট্টাচাৰ্য প্ৰমুখ্যে আন আন বিষয়ববীয়াসকল আছিল। সন্মানীয় অতুল বৰা ডাঙৰীয়া সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক আৰু সভাপতি আছিল। আৰু এই শ্বহীদ ভৱনৰ পৰাই অসম চুক্তি ৰূপায়ণৰ বাবে কেন্দ্ৰীয় চৰকাৰ অসম চৰকাৰক বিভিন্ন সময়ত স্মাৰক পত্ৰ প্ৰদান কৰিছিল। আৰু আজি তেখেতে অসম চুক্তি ৰূপায়ণ বিভাগৰ মন্ত্ৰীৰ দায়িত্ব লৈছে আৰু তেখেতে এতিয়া স্মাৰক পত্ৰ ল'ব পৰা হ'ল। অৰ্থাৎ ইমান দিনে যিবোৰ দাবী উত্থাপন কৰি আছিল, সেই দাবীবোৰ এতিয়া সমাধানৰ কাৰণে নেতৃত্ব ল'ব পৰা হ'ল, সমাধান কৰিব পৰা হ'ল। আৰু এই দায়িত্ব লৈয়েই শ্বহীদ ভৱনলৈ আহি তেখেতৰ যিটো ইতিবাচক চিন্তা, যিটো সদ্ভাৱনা প্ৰকাশ কৰিলে, তাৰ বাবে অসম চুক্তি ৰূপায়ণ বিভাগৰ সন্মানীয় মন্ত্ৰী অতুল বৰা ডাঙৰীয়াক আমি আন্তৰিক ধন্যবাদ জনাইছোঁ। তেখেতে আজি শ্বহীদ ভৱনলৈ আহিলে, জাতীয় শ্বহীদসকলৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনালে আৰু এই শ্বহীদ ভৱনৰ সভাকক্ষত সদৌ অসম ছাত্ৰ সন্থা আৰু শ্বহীদ ন্যাসৰ বিষয়ববীয়াসকলৰ লগত আলোচনাত মিলিত হ'ল। মই ভাবোঁ যে অসম চুক্তি সম্পাদন হোৱাৰ পৰা আজিলৈকে অসম চুক্তি ৰূপায়ণ বিভাগৰ কোনো মন্ত্ৰীয়ে শ্বহীদ ভৱনলৈ আহি ছাত্ৰ সন্থাৰ সৈতে আলোচনা কৰি সদ্ভাৱনা প্ৰকাশ কৰা নাই। প্ৰথম 85 চনৰ পৰা আজিলৈকে অসম চুক্তি সম্পাদন হোৱাৰ পিছত প্ৰথম অসম চুক্তি বিভাগৰ মন্ত্ৰী সন্মানীয় অতুল বৰা ডাঙৰীয়াই শ্বহীদ ভৱনলৈ আহি নিজৰ সদ্ভাৱনা প্ৰকাশ কৰিছিল। আমি এই গোটেই বিষয়টোক এটা ইতিবাচক দৃষ্টিভংগী আমি গ্ৰহণ কৰিছোঁ। কাৰণ আমি ছাত্ৰ সন্থাই আমি যুঁজি আছোঁ, সংগ্ৰামেই কৰি আহিছোঁ। ছাত্ৰ সন্থা মানে এটা সংগ্ৰামী সত্তা, আৰু অসম চুক্তি ৰূপায়ণৰ বাবে আমি আন্দোলন কৰি আছোঁ। এই আন্দোলনৰ উত্তৰ কি? ফলাফল লাগে। আৰু অসম চুক্তিতে অসমৰ খিলঞ্জীয়া মানুহৰ সুৰক্ষিত ভৱিষ্যতৰ সকলো কথা ইয়াত
উল্লেখ আছে। অসমৰ মাটিত বিভিন্ন জাতি জনজাতি জনগোষ্ঠী ধৰ্মাৱলম্বী লোকেৰে গঠিত খিলঞ্জীয়া মানুহৰ সুৰক্ষিত ভৱিষ্যতৰ কথা অসম চুক্তিত উল্লেখ আছে। আৰু আমি বিচাৰি আছোঁ যে অসমৰ মাটিত অসমৰ খিলঞ্জীয়া মানুহৰ প্ৰভুত্ব থাকিব লাগে, নিৰন্তৰ থাকিব লাগে, সৰ্বকালৰ কাৰণে খিলঞ্জীয়া মানুহৰ নিৰ্ণায়ক অধিকাৰ থাকিব লাগে। সেই সকলো কথা অসম চুক্তিখন ৰূপায়ণ কৰিলে আমি ফলাফল পাম। গতিকে অসম চুক্তিৰ ৰূপায়ণটোৱেই মূল বিষয়। আৰু মই ভাবোঁ যে আজিৰ দিনটো আমি অত্যন্ত ইতিবাচকভাৱে লৈছোঁ। আৰু অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী অসম চুক্তি ৰূপায়ণ বিভাগৰ মন্ত্ৰী অতুল বৰা ডাঙৰীয়া আহি তেখেতৰ নিজৰ সদ্ভাৱনাৰ কথা প্ৰকাশ কৰিলে, ইতিবাচক দৃষ্টিভংগীৰ কথা প্ৰকাশ পালে। আজি অনানুষ্ঠানিকভাৱে বিষয়বোৰ ইয়াত আলোচনা কৰিলে আৰু ইয়াৰ পিছত আনুষ্ঠানিকভাৱে গোটেই প্ৰক্ৰিয়াটো লৈ যোৱাৰ কথা কৈছে। আৰু অসম চৰকাৰে অসম চুক্তিৰ ৰূপায়ণৰ বিভাগক অসম চুক্তিৰ ৰূপায়ণৰ বিষয়টোক অগ্ৰাধিকাৰ ভিত্তিক সৰ্বাধিক গুৰুত্ব আৰোপ কৰি কাম কৰি যাম বুলি তেখেতে প্ৰকাশ কৰিছে। আৰু এইটো মই ভাবোঁ যে অত্যন্ত আশাৰ কথা। আৰু সকলো কথাই পতা হ'ল। অসম চুক্তিত থকা বিদেশী চিনাক্তকৰণ, ভোটাৰ তালিকাৰ নামকৰ্তন, বহিষ্কাৰৰ কথা, ভাৰত বাংলাদেশ সীমান্ত চিল কৰা, ছেকেণ্ড লাইন ডিফেন্স, ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী উন্নীতকৰণ, অসম চুক্তিৰ 6 নম্বৰ দফা অনুসৰি সাংবিধানিক ৰক্ষা কৱচৰ ইতিমধ্যে কেন্দ্ৰীয় চৰকাৰে গঠন কৰা উচ্চস্তৰীয় কমিটিয়ে দিয়া প্ৰতিবেদন কাৰ্যকৰী কৰা, তাত সকলো কথা ইয়াত উল্লেখ আছে। অসম চুক্তিৰ 7 নম্বৰ দফা অনুসৰি অৰ্থনৈতিক উন্নয়নৰ কথা সকলো আছে। তাত অশোক কাগজ কল মুকলি কৰাৰ কথাও আছে। এই অসম চুক্তিত গোটেইবোৰ কথাই ইয়াত সন্নিৱিষ্ট হৈ আছে। তাৰ লগে লগে শ্বহীদৰ পৰিয়ালৰ নিৰ্যাতিত ব্যক্তিক সংস্থাপন, সেইটো এটা মূল বিষয়। আৰু ইতিমধ্যে সেই বিষয়ে কথা বতৰা পতা হৈছে। নিৰ্যাতিত ব্যক্তিক সংস্থাপনৰ বিষয়টো কেনেকৈ আগুৱাব পাৰি সেই বিষয়েও আলোচনা কৰা হৈছে। আৰু সেই বিষয়টোতো ইতিবাচকভাৱে পদক্ষেপ ল'ম বুলি সন্মানীয় মন্ত্ৰীগৰাকীয়ে নিজৰ ভাৱ প্ৰকাশ কৰিছে। আৰু মই ভাবোঁ যে অসম চুক্তিৰ ৰূপায়ণ বিভাগৰ মন্ত্ৰীগৰাকীয়ে শ্বহীদ ভৱনলৈ আহি অসম চুক্তিৰ ৰূপায়ণক চৰকাৰখনৰ অগ্ৰাধিকাৰ সৰ্বাধিক গুৰুত্ব আৰোপ কৰি কাম কৰি যাব, এই মত প্ৰকাশ কৰোঁতে মই ভাবোঁ যে এটা অত্যন্ত ইতিবাচক বিষয়। আৰু আমি সদৌ অসম ছাত্ৰ সন্থাই তেখেতৰে এই শ্বহীদ ভৱনলৈ আহি জাতীয় শ্বহীদৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনাই এই অসম চুক্তিৰ ৰূপায়ণৰ বিষয়টোলৈ আলোচনা কৰাৰ যিটো সদ্ভাৱনা প্ৰকাশ কৰিলে, সেইটোকে আমি ইতিবাচক দিশেৰে আমি আগুৱাই নিবলৈ আমি আমাৰ আগ্ৰহ প্ৰকাশ কৰিছোঁ। আৰু আমি পুনৰ ক'ব খোজোঁ যে আমাক লাগে ফলাফল। অসম চুক্তিৰ প্ৰত্যেকটো দফা নিৰ্দিষ্ট সময়সীমাৰ ভিতৰত কাৰ্যকৰী কৰিব পৰাকৈ এখন সময় নিৰ্দিষ্ট কৰ্মসূচী লৈ যদি আমি আগবাঢ়িব পাৰোঁ, তেতিয়াহ'লে অসমৰ খিলঞ্জীয়া মানুহৰ সুৰক্ষিত ভৱিষ্যত নিশ্চিত কৰিবলৈ আমি সক্ষম হ'ব পাৰিম। আৰু সেইকাৰণে সন্মানীয় মন্ত্ৰীগৰাকীক, সন্মানীয় মন্ত্ৰী অতুল বৰা ডাঙৰীয়াক আমি আন্তৰিক ধন্যবাদ জনালোঁ। আৰু ফলাফল পাব পৰা দিশলৈ তেখেতক আগবঢ়াই নিবলৈ নেতৃত্ব ল'বলৈ আমি আহ্বান জনালোঁ। আৰু ফলাফল পালে আমি আশ্বস্ত হ'ব পাৰিম। আজি আমি ভাল পাইছোঁ, সন্মানীয় মন্ত্ৰীগৰাকী আহিছে, সদ্ভাৱনা প্ৰকাশ কৰিছে, আমি ভাল পাইছোঁ। আৰু আমি আশ্বস্ত হ'ম কেতিয়া, যেতিয়া আমি ফলাফল পাম। গতিকে ফলাফল পালে আমি আশ্বস্ত হ'ব পাৰিম। সেই আশা আমি মনত পুহিছোঁ। আৰু তেখেতে কৈছে ইয়াৰ পিছত আনুষ্ঠানিকভাৱে ছাত্ৰ সন্থাক আমন্ত্ৰণ জনাব আলোচনাৰ বাবে। আৰু সেই আলোচনাৰ জৰিয়তে এইবিলাক বিষয়ত আমি উত্তৰ পাম বুলি আমি আশা প্ৰকাশ কৰিছোঁ। অসমৰ ৰাইজেও আকৌ আন্দোলন নিবিচাৰে, মন্ত্ৰীগৰাকীয়ে নিজে আছে, বৰ ভাল কথা, এটা শুভ বাৰ্তা। একেটা বিষয়ত লাগি থাকিলে অসমৰ সময় নাই, যথেষ্ট এতিয়া সমস্যা আছে, মানে কৰোণাৰ চিটুৱেশ্যন। অসম চুক্তি ৰূপায়ণ সন্দৰ্ভতে যাতে আকৌ আন্দোলন নহয়, আকৌ এনেধৰণৰ এটা যুঁজ বাব হৈ থাকক। ইমান বছৰ অলৰেডি অসমৰ ৰাইজে বহুত হেৰি আছে। গভৰ্ণমেণ্টৰ লগত আপোনালোকৰ এটা সম্বন্ধ স্থাপন কৰি ভালদৰে চেষ্টা চলি আছে। এতিয়া এটা যাতে ভাল এটা উত্তৰ অসমবাসী ৰাইজে পায়, এটা সদুত্তৰ পায় অসম চুক্তি ৰূপায়ণ সন্দৰ্ভত। এই সন্দৰ্ভত আগবাঢ়ি যোৱাটো বহুত জৰুৰী, সেইটো পাৰে আগবাঢ়ি আহিছে মন্ত্ৰী ডাঙৰীয়া, ভাল কথা। গতিকে এই সন্দৰ্ভত ইতিবাচক সঁহাৰি পোৱাৰ ক্ষেত্ৰত বহুত জৰুৰী দুটা পায়। সেইকাৰণেতো আহিছোঁ। মই ভাবোঁ যে আমি সমন্বয় ৰক্ষা কৰিয়ে আমি আগবাঢ়িব পাৰিম। নহয়, প্ৰথম কথাটো যে আছুৱে আন্দোলনৰ কাৰণে আন্দোলন নকৰে, ফলাফল পাবৰ কাৰণেহে আমি আন্দোলনটো কৰোঁ, ফলাফলৰ লক্ষ্যৰে আমি আন্দোলন কৰোঁ। আছুৱে কিন্তু আন্দোলনৰ কাৰণে আন্দোলন কৰাও নাই, নকৰোঁ। আমি এটা ফলাফল পাবৰ কাৰণে আন্দোলনটো কৰোঁ। কিন্তু আজি আটাইতকৈ কথা ভাল হ'ল যে অসম চুক্তি ৰূপায়ণ বিভাগৰ মন্ত্ৰী অতুল বৰা ডাঙৰীয়াই শ্বহীদ ভৱনলৈ আহি তেখেতৰ সদ্ভাৱনা প্ৰকাশ কৰিছে। এইটো এটা ইতিবাচক কথা। আৰু এই অসম চুক্তি ৰূপায়ণৰ বিষয়টোত সদৌ অসম ছাত্ৰ সন্থাই আমি সদায় ইতিবাচকভাৱে আমি আগবাঢ়ি আহিছোঁ, ভৱিষ্যতেও আমি ইতিবাচকভাৱে আগবাঢ়ি যাম। কাৰণ আমাক লাগে ফলাফল। এই ফলাফল দিবৰ কাৰণে মন্ত্ৰীগৰাকী শ্বহীদ ভৱনলৈ অহাটো এটা ইতিবাচক কথা। তেখেতে সদ্ভাৱনা প্ৰকাশ কৰিছে। আৰু চুক্তি ৰূপায়ণৰ জৰিয়তে আমি ফলাফল পাবৰ কাৰণে ছাত্ৰ সন্থাই আমাৰ ইতিবাচক আমাৰ দৃষ্টিভংগী প্ৰকাশ কৰি যাম, কাৰণ আমাক ফলাফল লাগে।
কথাটো হ'ল যে অসম চুক্তিৰ ৫ নং দফাক হত্যা কৰি অনাৰ পিছত তেওঁলোকৰ পৰা আকৌ ৬ নং দফা প্ৰযোজ্য হ'ব বুলি কিবা ইতিবাচক আশা কৰিব পাৰি নেকি? প্ৰথম কথাটো হ'ল যে চাওক, আজি আমি আজি বহুত কথা ক'ব পাৰোঁ। ছাত্ৰ সন্থাই অসম চুক্তিৰ প্ৰত্যেকটো দফা নিৰ্দিষ্ট সময়সীমাৰ ভিতৰত কাৰ্যকৰী হোৱাটো বিচাৰোঁ। অসম চুক্তিৰ প্ৰত্যেকটো দফা অক্ষত ৰাখি গোটেই বিষয়টো কাৰ্যকৰী হোৱাটো বিচাৰোঁ। গতিকে সন্মানীয় মন্ত্ৰীগৰাকীয়ে আজি শ্বহীদ ভৱনলৈ আহি অসম চুক্তি ৰূপায়ণৰ বিষয়টোত সৰ্বাধিক গুৰুত্ব আৰোপ কৰিম বুলি কৈছে। আমি ইতিবাচকভাৱে লৈছোঁ, কাৰণ চুক্তিৰ প্ৰত্যেকটো দফাই নিৰ্দিষ্ট সময়সীমাৰ ভিতৰত কাৰ্যকৰী হোৱাটো বিচাৰিছোঁ। গতিকে ইয়াৰ পিছত আনুষ্ঠানিক আলোচনা হ'ব আৰু যিকোনো আন্দোলনৰ স্থায়ী সমাধান আলোচনাৰ টেবুলতে হ'ব। গতিকে আমি অসম চুক্তিৰ প্ৰত্যেকটো দফা অক্ষত ৰাখিয়েই সমস্যাটোৰ স্থায়ী সমাধানৰ দিশেৰে আমি আগবাঢ়ি যাব বিচাৰোঁ। প্ৰতিবেদনখনত অৰ্থনৈতিক, সামাজিক, ৰাজনৈতিক সুৰক্ষা সকলো কথা তাৰ পিছত আলোচনা কৰিবলগীয়া কিবা বিষয় সেই বিষয়টো আছে বুলি ভাবে নেকি? নহয় চাওক, কথাটো এনেকুৱা, আপোনালোকে আৰু অলপ আগতে ক'লে যে ছাত্ৰ সন্থাই যে আন্দোলন কৰিব নালাগে, নহয় জানো বাৰু? আমি আন্দোলনৰ কাৰণে আন্দোলন কৰা নাই, ফলাফল নাই পোৱাৰ কাৰণে আমি আন্দোলন কৰিছোঁ, ন্যায় পাবৰ কাৰণে আন্দোলন কৰিছোঁ। আজি ন্যায় পাবৰ কাৰণে আন্দোলন কৰি থাকোঁতে অসম চুক্তি বিভাগৰ সন্মানীয় মন্ত্ৰীগৰাকীয়ে নতুন চৰকাৰ হোৱাৰ পিছতেই শ্বহীদ ভৱনলৈ আহি কৈছে, সদ্ভাৱনা প্ৰকাশ কৰি কৈছে যে আমি অসম চুক্তি ৰূপায়ণৰ বিষয়টো সৰ্বাধিক গুৰুত্ব দিম। আমি ইতিবাচকভাৱে লৈছোঁ, এইটো এটা সদ্ভাৱনা। আৰু চুক্তিৰ ৮৫ৰ পৰা আজিলৈকে অসম চুক্তি ৰূপায়ণৰ কোনো মন্ত্ৰীয়ে আজিলৈকে শ্বহীদ ভৱনত আহি কোৱাহি নাই যে আমি অসম চুক্তি ৰূপায়ণ কৰিবৰ কাৰণে আমি আগ্ৰহী। এই শ্বহীদ ভৱনলৈ আহি কেতিয়াও কোৱাহি নাই। আৰু আমি এটা কথা আশা কৰিছোঁ যে সদৌ অসম ছাত্ৰ সন্থাৰ তেখেত